নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 22 জুলাই আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো পলিটিকেল ব্ৰেকিং নিউজ হাতত মাত্ৰ 24 ঘণ্টা সময় বাকী 24 ঘণ্টাৰ পাছত ভংগ হ'ব পাৰে মোদী চৰকাৰ এনডিএৰ নেতৃত্বত গঠন হোৱা মোদী চৰকাৰ ভংগ হ'ব পাৰে 24 ঘণ্টাৰ ভিতৰত 24 ঘণ্টাৰ ভিতৰত নিৰ্ণয় হ'ব মোদী চৰকাৰৰ ভৱিষ্যত মাত্ৰ এটা দিনৰ পিছতেই ভংগ হ'ব পাৰে এনডিএৰ চৰকাৰ 23 জুলাইত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটত কিং মেকাৰৰ দাবীয়ে স্থান নাপালে সলনি হ'ব পাৰে চৰকাৰ এতিয়াও নিজৰ স্থিতিত অটল দুই কিং মেকাৰ ক্ৰমে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু 1 লাখ কোটিৰো অধিক পেকেজ দাবী কৰিছে দুই কিং মেকাৰে বিজেপিৰ পৰা মোদীয়ে মিলাব পৰা নাই নীতিশ নাইডুৰ এই বৃহৎ দাবী নীতিশ নাইডুৰ দাবী পূৰণ কৰিলেই আন সহযোগী দলৰ ৰুখত পৰিব ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ ইফালে দাবী পূৰণ নহ'লে পাভলুটি মাৰিব পাৰে দুই কিং মেকাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু বিহাৰক বিশেষ ৰাজ্যৰ মৰ্যাদা বিচাৰিছে এনডিএৰ সহযোগী জেডিইউৱে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ জেডিইউৰ প্ৰস্তাৱক সমৰ্থন HAM আৰু LJPৰ এই দুই কিং মেকাৰৰ দাবী যদি নামানে তেন্তে 24 ঘণ্টাৰ পিছতেই ভংগ হ'ব ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ দিবলৈছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 1 অক্টোবৰত লাখ লাখ ছাত্ৰীৰ একাউণ্টত সোমাব ধন নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ বিতৰণৰ দিন ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিশা ফেচবুক লাইভ যোগে ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ছাত্ৰীসকলৰ বাবে এটা অতিকৈ জৰুৰী খবৰ এটা ভাল খবৰ কিয়নো নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ বিতৰণৰ দিন ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 16 আগষ্টৰ পৰা বিদ্যালয় মহাবিদ্যালয়ত আৰম্ভ হ'ব প্ৰপত্ৰ বিতৰণ 10 পৰা 12 ছেপ্টেম্বৰৰ ভিতৰত প্ৰপত্ৰ জমা দিব লাগিব বিনামূলীয়া নামভৰ্তিৰ বাবে 1 অক্টোবৰত লাখ লাখ ছাত্ৰীৰ একাউণ্টত সোমাব বিনামূলীয়া নামভৰ্তিৰ ধন ৰাজ্যৰ লাখ লাখ ছাত্ৰীলৈ সুখবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিবাহ পাশত আবদ্ধ হোৱা ছাত্ৰীয়ে নাপাব নিযুত মইনা আঁচনিৰ ধন ৰাজ্যৰ লাখ লাখ যুৱকৰ বাবেও বৃহৎ ঘোষণা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ বিতৰণক লৈ নিশা ফেচবুক লাইভ যোগে এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈছো পৰৱৰ্তী খবৰ বিজেপি একে আছে নেতৃত্ব সলনি হৈছে আৰু নীতিৰ পৰিৱৰ্তন হৈছে বিজেপিত এতিয়া গণতন্ত্ৰক হত্যা কৰা হৈছে কথা কোৱাৰ অধিকাৰ নাই ভাৰতীয় জনতা পাৰ্টিৰ দলত এই অভিযোগ উত্থাপন কৰিছে বিজেপিৰে প্ৰাক্তন বিধায়ক অশোক শৰ্মাই বিজেপি দল ত্যাগ কৰিব বুলি বহু চৰ্চা চলি আছে আৰু শীঘ্ৰেই কংগ্ৰেছত যোগদান কৰিব বুলিও চৰ্চা অব্যাহত আছে ৰাজ্যৰ ৰাজনীতিত তাৰ মাজতেই এই মন্তব্য অশোক শৰ্মাৰ কিয়নো অশোক শৰ্মাক লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৈছিল যে জয়ন্ত মল্ল বৰুৱাৰ বিশ্বাস আছে হেনো অশোক শৰ্মাই বিজেপি দল ত্যাগ নকৰে অশোক শৰ্মা বিজেপি দলতেই থাকিব আৰু তাৰ প্ৰতিক্ৰিয়া দিছে অশোক শৰ্মাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশ্বাসক স্বাগতম জনালে প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাই ভগৱানে সুমতি প্ৰদান কৰাৰ বাবে জয়ন্ত মল্ল বৰুৱাৰ মনত সেই ভাৱ উদয় হৈছে বিগত 3 বছৰত জয়ন্তই তেনে কথা কোৱা নাছিল জয়ন্ত আৰু মোৰ সম্পৰ্ক আছিল তিক্ততাপূৰ্ণ মোৰ ওপৰত চলা অত্যাচাৰৰ আজি বহিঃপ্ৰকাশ ঘটিছে বিজেপি একে আছে নেতৃত্ব সলনি হৈছে আৰু নীতিৰ পৰিৱৰ্তন হৈছে বিজেপিত এতিয়া গণতন্ত্ৰক হত্যা কৰা হৈছে কথা কোৱাৰ অধিকাৰ নাই দল ত্যাগ কৰাটো কিমান যন্ত্ৰণাদায়ক সেয়া মই বুজি পাইছো দলৰ কাৰ্যকৰ্তা অসন্তুষ্ট হ'লে দলৰ বৃহৎ ক্ষতি হ'ব পাৰে অশোক শৰ্মাই কাকো ভয় নকৰে একো আশাও নকৰে কাৰোৰে পৰা বৃহৎ অৰ্থনৈতিক সাম্ৰাজ্যৰ সুৰক্ষা বিচাৰি আছামে 2015 চনত বিজেপিলৈ আহিছিল প্ৰমূল্যবোধৰ ৰাজনীতিক বৃদ্ধাংগুষ্ট দেখুৱাই আছামে কৰিছিল এই ৰাজনীতি বিজেপিত আছে একাংশ চোৱা চেলেকা হিমন্ত বি গ্ৰেডৰ সুমতি বিচাৰি হাজুৰ হয়গ্ৰীব মাধৱ হৰাই আগবঢ়াই এই মন্তব্য প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাই পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া আমাৰ
চাটুকে বাঘটো দেখিছে ৰাজ্যত এতিয়া বতৰৰ পৰিৱৰ্তন হৈছে কংগ্ৰেছৰ দৌ আৰম্ভ হৈছে বিজেপিৰ প্ৰতি ৰাইজৰ আস্থা হেৰাইছে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি বিতুষ্ট হৈছে ভয়ত এতিয়া অদ্ভুত কথা ক'বলৈ আৰম্ভ কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আবুল তাবুল কথা বকি ফুৰিছে হিমন্ত বিশ্ব শৰ্মাই আমাৰ সভাত হিমন্ত বিশ্ব শৰ্মাক লৈ কোনো আলোচনা হোৱা নাই ম্যাদ উকলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ কথা আমি জানো মুখ্যমন্ত্ৰীয়ে আমাৰ কথা নাজানে মুখ্যমন্ত্ৰীৰ ফিক্স ডিপজিটৰ এতিয়া শেষ হৈছে মন্তব্য ধুবুৰীৰ নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনৰ দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈক সুধি বিজেপিয়ে মন্ত্ৰিত্ব নিদিয়ে গৌৰৱ গগৈক তীব্ৰ সমালোচনা পবিত্ৰ মাৰ্ঘেৰিটা আৰু গৌৰৱ গগৈৰ মাজত বাকযুদ্ধ এতিয়াও অব্যাহত আছে আৰু পুনৰ গৌৰৱ গগৈক লৈ মন্তব্য পবিত্ৰ মাৰ্ঘেৰিটাৰ গৌৰৱ গগৈক সুধি বিজেপিয়ে মন্ত্ৰিত্ব নিদিয়ে যদি জ্যেষ্ঠকে গুৰুত্ব দিব লাগে ৰকিবুল হুছেইনক কিয় গুৰুত্ব নিদিলে গৌৰৱ গগৈক তীব্ৰ ভাষাৰে সমালোচনা পবিত্ৰ মাৰ্ঘেৰিটাৰ মন্ত্ৰিত্বক লৈ মন্তব্য দিছিল গৌৰৱ গগৈ আৰু তাক লৈ প্ৰতিক্ৰিয়া পবিত্ৰ মাৰ্ঘেৰিটাৰ দিবলৈ আন এটা ব্ৰেকিং নিউজ ভয় খাইছে বিজেপিয়ে বিৰোধীক একেলগে নিৰ্বাচন খেলাৰ আহ্বান জনাইছে লুৰিণজ্যোতি গগৈয়ে বিৰোধী এলায়েন্সক একগোট হৈ উপ নিৰ্বাচন আৰু 2026ৰ বিধানসভা নিৰ্বাচন খেলিবৰ বাবে আহ্বান জনাইছে লুৰিণজ্যোতি গগৈয়ে কয় ভয় খাইছে ভাৰতীয় জনতা পাৰ্টিয়ে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বিৰোধী একত্ৰিত হোৱাত ভয় খাইছে আৰু বিৰোধীক আহ্বান জনাইছে লুৰিণজ্যোতি গগৈয়ে বিজেপিক পৰাভূত কৰিবলৈ সকলো এক হ'ব লাগে 2026ত ভেটি খহিব বুলি ভয় খাইছে বিজেপিয়ে বিৰোধীৰ বিভাজন হলে বিজেপি লাভান্বিত হ'ব বিৰোধীৰ উমৈহতীয়াভাৱে এগৰাকী প্ৰাৰ্থী হ'ব লাগে প্ৰতিটো সমষ্টিত ভোট বিভাজন নকৰি ৰাজনৈতিক পৰিৱেশ বৰ্তাই ৰাখিব লাগে বিৰোধীয়ে লোকসভাত ঐক্যবদ্ধভাৱে খেলাৰ বাবে ফলাফল ভাল হৈছিল বিৰোধী ঐক্যই উপ নিৰ্বাচন সুকীয়াকৈ খেলাৰ সলনি ঐক্যবদ্ধ হৈ খেলিব লাগে আমি সংযম ধৈৰ্য পাহৰিলে নহ'ব অহংকাৰ কৰিলে পতন অনিবাৰ্য 21ৰ নিৰ্বাচনে আমাক শিকাইছে কোনে ইমান অত্যুৎসাহী হ'ব নালাগে বিৰোধী ঐক্যৰ খামখেয়ালিক লৈ লুৰিণজ্যোতি গগৈৰ এই বিশেষ আহ্বান বিজেপি ত্যাগ কৰা নেতাক এজেপিত যোগদানৰো আহ্বান লুৰিণজ্যোতি গগৈৰ পৰৱৰ্তী খবৰ ৰাকেশ দাসক বিজেপিৰ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব দিয়া হৈছে যোৱাকালি ৰাজ্যিক সভাপতিৰ দায়িত্ব দিয়া হয় ৰাকেশ দাসক ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি নিযুক্তি ৰাকেশ দাসক যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব বিজেপিৰ তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ নিযুক্তি ৰাকেশ দাসক এবিভিপিৰ ৰাষ্ট্ৰীয় সম্পাদক আছিল ৰাকেশ দাস দিবলৈছো ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ বাংলাদেশত প্ৰতিবাদকাৰীৰ বৃহৎ জয় যোৱা কেইবাদিন ধৰি বাংলাদেশৰ যি প্ৰতিবাদ চলি আছিল ভয়ংকৰ প্ৰতিবাদৰ ফলত 200ৰো অধিক লোকৰ মৃত্যু হৈছিল আৰু সেই প্ৰতিবাদকাৰীসকলে অৱশেষত ন্যায় পালে বাংলাদেশত হোৱা প্ৰতিবাদকাৰীৰ বৃহৎ জয় কিয়নো অৱশেষত জয় পাবলৈ সক্ষম হৈছে বাংলাদেশৰ লাখ লাখ প্ৰতিবাদকাৰী বাংলাদেশৰ প্ৰতিবাদকাৰীৰ শিক্ষাৰ্থীৰ বৃহৎ জয় বাতিল হ'ল বাংলাদেশৰ বিতৰ্কিত নতুন সংৰক্ষণ ব্যৱস্থা বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা সংৰক্ষণক বেআইনী ঘোষণা ভয়ানক হিংসাত্মক প্ৰতিবাদ আৰম্ভ হৈছিল বাংলাদেশত এই পৰ্যন্ত 131 জন ছাত্ৰৰ মৃত্যু 2000 গৰাকী আহত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ৰাজপথত সেনা নিয়োগ বাংলাদেশত কাৰফিউৰ সময়ত দেখা মাত্ৰকে গুলীওৱাৰ নিৰ্দেশ বাংলাদেশৰ 26 জিলালৈ বিয়পিছে ভয়ানক হিংসা আদালতে সংৰক্ষণ বাতিল কৰি ছাত্ৰ-ছাত্ৰীক শ্ৰেণীকোঠালৈ উভতিবলৈ আহ্বান জনাইছে ৰাষ্ট্ৰসংঘই তীব্ৰ নিন্দা কৰিছে
শিক্ষাৰ্থী হত্যাক লৈ প্ৰকৃত মৃত্যুৰ সংখ্যা কেইবাশ হোৱাৰ আশংকা কৰা হৈছে। দিবলৈ চাওঁ এটা শোকাবহ খবৰ, কিয়নো ভয়ংকৰ ভূমিস্খলন, 3জন থিতাতে মৃত্যু। উত্তৰাখণ্ডত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। ভূমিস্খলনত থিতাতে নিহত 3 কেদাৰনাথ যাত্ৰী, গুৰুতৰভাৱে আহত 8জনকৈ যাত্ৰীক উদ্ধাৰ SDRFৰ। গৌৰীকুণ্ডৰ পৰা কেদাৰনাথ ধামলৈ যাত্ৰা কৰিছিল লোককেইজনে। কেদাৰনাথ যাত্ৰাপথৰ চিটৱাছাত এই ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। উত্তৰাখণ্ডত ভয়ংকৰ ভূমিস্খলনৰ বাবে 3জনকৈ লোকৰ মৃত্যু হৈছে। দিবলৈ চাওঁ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, দেশৰ মুছলমানৰ বিৰুদ্ধে মুকলি বৈষম্য হৈছে ভাৰতত। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে হায়দৰাবাদৰ সাংসদ আছাউদ্দিন ওৱেইছিয়ে পুনৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ভাৰতৰ মুছলমানৰ বিৰুদ্ধে মুকলি বৈষম্য হৈছে। মুছলমান বিৰোধী সিদ্ধান্ত লৈ অস্পৃশ্যতাক প্ৰচাৰ চলাইছে চৰকাৰে। মুছলমানক লৈ সংবিধান বিৰোধী সিদ্ধান্ত লৈছে চৰকাৰে। মুছলমানৰ জীয়াই থকাৰ অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে চৰকাৰে। হিন্দুৰ ধৰ্মীয় যাত্ৰাত পথৰ দোকানত নেম প্লেট লগাবলৈ দিয়া সিদ্ধান্তৰ বিৰোধিতা ওৱেইছিৰ। মুছলমানৰ দোকানত খাদ্য খাবলৈ প্ৰৱেশ কৰা নাই ৰাইজে। ধাবা হোটেলৰ পৰা মুছলমান কৰ্মচাৰীক বাহিৰ কৰি দিয়া হৈছে বুলি অভিযোগ ওৱেইছিৰ। ৰমজান মাহতো মুছলমান লোকক এটুপি পানী নিদিয়াকৈ থাকিব নেকি? মুছলমানৰ বিৰুদ্ধে মুকলিকৈ ভেদভাৱ প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তই। বিকশিত ভাৰতত বিশেষ ধৰ্মাৱলম্বী লোকৰ বিৰুদ্ধে ঘৃণা বিয়পীয়া হৈছে। উত্তৰ প্ৰদেশৰ নেম প্লেট বিতৰ্কৰ পাছতে আছাউদ্দিন ওৱেইছিৰ এই প্ৰতিক্ৰিয়া। পথৰ দোকানত ব্যৱসায়িক নেম প্লেট লগোৱাৰ নিৰ্দেশনা দিছিল যোগী আদিত্যনাথ চৰকাৰে।